হেল্ল' স্টুডেণ্ট, মই দেৱাশ্ৰী আছাম স্টুডেণ্ট চেণ্ট্ৰেলত সকলোকে স্বাগতম জনাইছো। আজিৰ পৰা আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা চিৰিজ ষ্টাৰ্ট কৰিছো, য'ত আমি প্ৰাচীন ভাৰতীয় ইতিহাসৰ পৰা আৰম্ভ কৰি আধুনিক ভাৰতৰ ইতিহাসলৈকে গোটেই এই চিৰিজটোত আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম। গোটেই হিষ্ট্ৰীটোক আমি তিনিটা পাৰ্টত ডিভাইড কৰি কিনে হিষ্ট্ৰীটো আমি পঢ়িম। এটা হ'ল তোমাৰ এনচিয়েণ্ট হিষ্ট্ৰী, এটা তোমাৰ মিডিভেল হিষ্ট্ৰী, আৰু এটা হ'ল তোমাৰ মডাৰ্ণ হিষ্ট্ৰী। এই এনচিয়েণ্ট হিষ্ট্ৰীটোক আমি প্ৰাচীন ভাৰতীয় ইতিহাস বুলি কওঁ। প্ৰাচীন ভাৰতৰ ইতিহাস এই ক্লাছটো অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীসকলৰ বাবে উপযোগী হ'ব, কাৰণ গোটেই নোটছটো মই অসমীয়াতে লিখি উলিয়াইছো আৰু ইয়াৰ লগত ৰিলেটেড যিমানখিনি তোমাৰ ইম্পৰ্টেণ্ট পইণ্ট আছে আৰু MCQ আছে আৰু প্ৰিভিয়াছ ইয়াৰ যিখিনি কুৱেশ্যন আছে এই গোটেইখিনি এই ক্লাছটোত মই কভাৰ কৰিবলৈ চেষ্টা কৰিছো। চ' বেছি পলম নকৰি আজি আমি মেইন টপিকটোলৈ আগবাঢ়ো। প্ৰাচীন ভাৰতৰ ইতিহাস। প্ৰাচীন ভাৰতৰ ইতিহাসৰ বিষয়ে জানিবলৈ হ'লে আমাৰ মানৱৰ বিকাশ বা হিউমেন এভলিউচনটো কেনেকৈ হ'ল সেই বিষয়ে আমি জানিব লাগিব। মানৱৰ বিকাশ এক দীঘলীয়া প্ৰক্ৰিয়া। আজি যে আমি আধুনিক মানৱটো দেখিবলৈ পাইছো, আজিৰ পৰা লাখ লাখ বছৰ আগতে মানুহৰ আকৃতিটো এনেকুৱা ধৰণৰ নাছিলে। কিছুমান বান্দৰ আকৃতিৰ প্ৰাণীৰ পৰা মানুহবোৰৰ বিকাশ হৈ কিনে আজিৰ এই আধুনিক মানৱ আমি দেখিবলৈ পাইছো। মানৱৰ এই বিকাশটো আমি কিছুমান স্তৰত ডিভাইড কৰিছো, আৰু প্ৰথম স্তৰটো হৈছে তোমাৰ অষ্ট্ৰেলোপেথিকাছ। প্ৰথম তোমাৰ ইভলিউচন হৈছে অষ্ট্ৰেলোপেথিকাছ। এই স্তৰটোত কিছুমান বান্দৰ আকৃতিৰ প্ৰাণী দেখিবলৈ পোৱা গৈছিলে, যাৰ মগজুবোৰ সৰু আছিলে আৰু দুখন ভৰিৰে খোজ কাঢ়িব পাৰিছিলে, কিন্তু হাতত বস্তু কেৰি কৰিব পৰা সিহঁতৰ ক্ষমতা নাছিলে। প্ৰথম মানৱৰ এভলিউচনটো দেখিবলৈ পোৱা গৈছিলে আফ্ৰিকাত। আজিৰ পৰা তোমাৰ টাইমলাইনটো 400 নিযুতৰ পৰা 200 নিযুতৰ ভিতৰত এই পিৰিয়ডটোত তোমাৰ এই মানৱৰ উৎপত্তি হোৱা বুলি ধৰা হয়। ফাৰ্ষ্ট তোমাৰ মানৱৰ ফজিলটো অৰ্থাৎ তোমাৰ কংকালবিলাক এই চাউথ আফ্ৰিকাত আৱিষ্কাৰ হৈছিলে। এই পৌৰাণিক তত্ত্ববিজ্ঞানীসকলে চাউথ আফ্ৰিকাৰ পৰা এই ফজিলসমূহ তোমাৰ আৱিষ্কাৰ কৰি উলিয়াইছে। হোমো হেবিলিয়াছ এই পিৰিয়ডটো 2.4 নিযুতৰ পৰা 1.4 নিযুতৰ ভিতৰত ধৰা হয়। প্ৰথমবাৰৰ বাবে এই বান্দৰ আকৃতিৰ পৰা অকণমান বিকাশ হৈ কিনে মানুহ আকৃতিত দেখিবলৈ পোৱা গৈছিলে এই পিৰিয়ডটোত। আৰু এই পিৰিয়ডটোত এই প্ৰাণীবোৰে হাতেৰে বস্তু কেৰি কৰিব পৰা অৰ্থাৎ তোমাৰ হেণ্ডিমেন বুলি কোৱা হয়। তেওঁলোকে হাতত কিছুমান শিলগুটি বা পাথৰ ব্যৱহাৰ কৰিব পাৰিছিলে, আৰু তেওঁলোকে নিজৰ প্ৰটেকশ্যনৰ কাৰণে হওক বা নিজৰ তোমাৰ হাণ্টিঙৰ কাৰণে তেওঁলোকে শিলগুটি বা পাথৰ এইবোৰ ব্যৱহাৰ কৰিছিলে। হোমোচেপিয়েন্স আধুনিক মানৱ এই বান্দৰ আকৃতিৰ পৰা লাহে লাহে ক্ৰমবিকাশ হৈ কিনে আধুনিক মানৱৰ এই পৰ্যায়টো পায়, আৰু এই আধুনিক মানৱৰ মগজুটো আগতকৈ বৃহৎ হবলৈ ধৰে, আৰু তেওঁলোকে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ খাদ্যৰ সন্ধানৰ কাৰণে ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰে। আজিৰ পৰা 3 লাখ বছৰ আগতে এই হোমোচেপিয়েন্স অৰ্থাৎ তোমাৰ এই আধুনিক মানৱৰ বিকাশ হবলৈ আৰম্ভ কৰে। এই যে টাইম ফ্ৰেমটো মই দিছো, কেইবাখন কিতাপৰ পৰা মই ৰেফাৰ কৰি কিনে যিটো মষ্ট প্ৰিফাৰেবল টাইম ফ্ৰেম হয় মই ইয়াতে দিছো। কিছুমান বুকছত বেলেগ থাকিব পাৰে, তোমালোকে সেইটো কনফিউজিং নহবা, কাৰণ মই বহুত ষ্টাডি কৰি কিনে বহুতকেইখন কিতাপৰ পৰা পঢ়ি কিনেহে মই এই টাইম ফ্ৰেমবিলাক মই ইয়াতে মেনশ্যন কৰিছো। এইদৰে বান্দৰ আকৃতিৰ পৰা ক্ৰম বিকাশ হৈ কিনে আধুনিক মানৱৰ এই অৱস্থাটো যেতিয়া পায়, তেতিয়া মানুহবোৰে হাণ্টিং, ফুড গেডাৰিং বা তেওঁলোকে বিভিন্ন পাৰ্পাছত শিলগুটি ব্যৱহাৰ কৰিবলৈ লয়, আৰু এই শিলগুটি ব্যৱহাৰৰ পিছৰ পৰাই এই তোমাৰ প্ৰি হিষ্ট্ৰী তোমাৰ এই পিৰিয়ডটো তোমাৰ ষ্টাৰ্ট হয়। প্ৰি এনচিয়েণ্ট হিষ্ট্ৰী এই প্ৰি এনচিয়েণ্ট হিষ্ট্ৰীত কোনো লিখিত ইতিহাস নাছিলে। মানুহবোৰে ৰ'দ, বৰষুণ, বতাহ আদিৰ পৰা বাচিবৰ বাবে প্ৰাকৃতিকভাৱে যিবিলাক গুহা আছিলে সেই গুহাত বসতি কৰিবলৈ আৰম্ভ কৰে। এই গুহাবোৰৰ ভিতৰত পেলিঅলিথিক এজৰ মানৱবোৰে কিছুমান ড্ৰয়িং পেইণ্টিং কৰিছিলে, যিবিলাক তোমাৰ গছৰ ফুলৰ পৰা বা পাতৰ পৰা কালাৰ প্ৰডিউচ কৰি তেওঁলোকে সেই গুহাৰ ভিতৰত কিছুমান চিত্ৰ পেইণ্টিং কৰিছিলে। আজিও তোমাৰ মধ্যপ্ৰদেশৰ ভীমবেটকাত এই ৰক পেইণ্টিংসমূহ দেখিবলৈ পোৱা যায়। সেই সময়ত সেই পেইণ্টিংসমূহৰ পৰা বা তেওঁলোকে হাণ্টিঙৰ কাৰণে বা ফুড গেডাৰিঙৰ কাৰণে বা নিজৰ প্ৰটেকশ্যনৰ কাৰণে যিবিলাক তোমাৰ শিলগুটি বা পাথৰ ব্যৱহাৰ কৰিছিলে, সেই পাথৰসমূহৰ পৰা সেই পিৰিয়ডৰ কিছুমান তোমাৰ স্তৰ বা অৱস্থাৰ কথা গম পাব পাৰি। এই শিলৰ পাথৰৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰিয়ে প্ৰি এনচিয়েণ্ট হিষ্ট্ৰীটোক আমি 3টা কেটেগৰী ডিভাইড কৰিব পাৰো। এটা হ'ল তোমাৰ পেলিঅলিথিক এজ, এটা হ'ল তোমাৰ মেছলিথিক এজ, আৰু এটা হ'ল তোমাৰ নিউলিথিক এজ। পেলিঅলিথিক এজ, পেলিঅ' মানে হৈছে পুৰণি আৰু লিথিক মানে হৈছে তোমাৰ শিল বা পাথৰ। সেইকাৰণে এই যুগটোক তোমাৰ পুৰণি পাথৰৰ যুগ বুলি কোৱা হয়, অল্ড ষ্টোন এজ। এই পেলিঅলিথিক যুগত তেতিয়াৰ মানৱে চিকাৰৰ কাৰণে ডাঙৰ ডাঙৰ পাথৰ বা শিলগুটিৰ সঁজুলি ব্যৱহাৰ কৰিছিলে। ৰবাৰ্ট বুশ্বফুটৰ এজন ব্যক্তিয়ে পেলিঅলিথিক এজৰ মেক্সিমাম চাইট তেখেতে ডিস্কভাৰ কৰে। সেইকাৰণে ৰবাৰ্ট বুছক ফাদাৰ অফ ইণ্ডিয়ান প্ৰি হিষ্ট্ৰী বুলি কোৱা হয়, অৰ্থাৎ ভাৰতীয় প্ৰাচীন ইতিহাসৰ পিতৃ বুলি কোৱা হয় এইজন ৰবাৰ্ট বুছক।
পেলোলিথিক এজৰ মেইন বৈশিষ্ট্যসমূহ। সেই সময়ত আদিম মানৱে খাদ্যৰ কাৰণে চিকাৰ কৰিছিলে বা খাদ্যৰ সন্ধান কৰিছিলে, অৰ্থাৎ ফুড গেডাৰিং কৰিছিলে বা হাণ্টিং কৰিছিলে। চিকাৰৰ কাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ শিল বা পাথৰৰ সঁজুলি ব্যৱহাৰ কৰিছিলে আৰু শিলৰ সঁজুলিসমূহ আনপলিছ আৰু ৰাফ আছিলে। পেলোলিথিক এজৰ শেষৰ ফালে আদিম মানৱে জুইৰ আৱিষ্কাৰ কৰিছিলে আৰু জুইৰ ব্যৱহাৰ কৰিবলৈ জানিছিলে। পেলোলিথিক এজৰ মানৱবোৰক কোৱাইজাই বুলি কোৱা হৈছিলে কাৰণ তেওঁলোকে ডাঙৰ ডাঙৰ আৰু কঠিন শিলৰ সঁজুলি নিৰ্মাণ কৰিছিলে আৰু সেইবোৰ ব্যৱহাৰ কৰিছিলে। আৰু এই যুগতে মানৱবোৰে সৰু সৰু গোট বা গ্ৰুপত বাস কৰিবলৈ শিকে। পেলোলিথিক এজৰ মানৱসমূহে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ খাদ্যৰ সন্ধানত তেওঁলোকে ভ্ৰমণ কৰি ফুৰিছিলে। সেই সময়ত স্থায়ী বসতিৰ আৰম্ভণি হোৱা নাছিলে। পৰীক্ষাত এইবোৰৰ পৰা কুৱেশ্যন আহে যে পেলোলিথিক এজৰ ছাইট কোনবোৰ হয়। সোন ভেলী, এই সোন ভেলীটো বৰ্তমান পাকিস্তানত অৱস্থিত, বৰি মহাৰাষ্ট্ৰত অৱস্থিত আৰু এইটো হ'ল তোমাৰ আৰ্লিয়েষ্ট পেলোলিথিক ছাইট হয়, বৰি মহাৰাষ্ট্ৰত, মষ্ট ইম্পৰ্টেণ্ট। ৰিভাৰ অফ সাবৰমতী আৰু মাহি ৰাজস্থান আৰু গুজৰাট, এইবিলাক তোমাৰ পেলোলিথিক ছাইট হয়। ভীমবেটকা মষ্ট ইম্পৰ্টেণ্ট মধ্য প্ৰদেশত, আৰু ইয়াতে তোমাৰ ভীমবেটকাত তোমাৰ ৰক পেইণ্টিংবোৰ দেখিবলৈ পোৱা গৈছিলে, অৰ্থাৎ গুহাৰ ভিতৰত তোমাৰ কিছুমান চিত্ৰ বা তোমাৰ পেইণ্টিং দেখিবলৈ পোৱা গৈছিলে। ভীমবেটকা মধ্য প্ৰদেশ মষ্ট ইম্পৰ্টেণ্ট। ভাৰতত হিউমেন ফচিল অৰ্থাৎ মানুহৰ কংকালটো তোমাৰ হাথনৰা নৰ্মদা ভেলীত তোমাৰ পোৱা গৈছিলে। হাথনৰা হিউমেন ফচিল তোমাৰ ফাউণ্ড হৈছিলে। এই ছাইটবোৰৰ পৰা তোমাৰ কুৱেশ্যন আহি থাকে। মেছোলিথিক এজ, মেছো মানে হৈছে তোমাৰ মধ্য আৰু লিথিক মানে হৈছে তোমাৰ শিল। এই পেলোলিথিক এজৰ পিছত এই মেছোলিথিক এজৰ আৰম্ভ হয়। এই পেলোলিথিক এজৰ টাইম ফ্ৰেমটো বহুত দীঘলীয়া হয়। এই পেলোলিথিক এজৰ পিছতে তোমাৰ মেছোলিথিক এজ আৰম্ভ হয়। মেছোলিথিক এজৰ আদিম মানৱবোৰে চিকাৰৰ কাৰণে পলিচ আৰু শাৰ্প টুলবিলাক ইউজ কৰিছিলে, অৰ্থাৎ তেওঁলোকে চিকাৰৰ কাৰণে সৰু সঁজুলি বা তোমাৰ শিলৰ পলিচ টুকুৰাবোৰ ব্যৱহাৰ কৰিছিলে। এই এজৰ মানুহবোৰে অকণমান এডভান্স টুল ব্যৱহাৰ কৰিবলৈ শিকিছিলে আৰু এই সঁজুলিবোৰক তোমাৰ মাইক্ৰলিথিক বুলি কোৱা হয়। মেছোলিথিক এজত কৃষি আৰু পশুপালন আৰম্ভ হৈছিলে আৰু মানুহবোৰে লাহে লাহে স্থায়ী বসতি কৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ এই মেছোলিথিক এজৰ সময়তে এগ্ৰিকালচাৰ আৰু ডমেষ্টিকেশ্যনটো আৰম্ভ হয়। মেছোলিথিক এজৰ ছাইটসমূহ হৈছে হাথখাম্বা, বাগৰ ইন ৰাজস্থান, আদমগড় ইন মধ্য প্ৰদেশ, সোপানী মণ্ডো উত্তৰ প্ৰদেশ। মেছোলিথিক এজৰ এই ছাইটটো কিন্তু ইম্পৰ্টেণ্ট হয়, বাগৰ ইন ৰাজস্থান, এই ছাইটটোৰ কথা আহি থাকে। নিউলিথিক এজ, নিউ ষ্টোন এজ, নিউ ষ্টোন এজৰ মুখ্য বৈশিষ্ট্য হৈছে সেই সময়ৰ আদিম মানৱসমূহে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিবলৈ শিকিছিলে, চকাৰ আৱিষ্কাৰ হৈছিলে আৰু প্ৰথম ঘৰচীয়া জন্তু ব্যৱহাৰ কৰিছিলে ডগ বা কুকুৰ, ফাৰ্ষ্ট ডমেষ্টিক এনিমেল কুকুৰ ব্যৱহাৰ কৰিছিলে। নিউলিথিক এজৰ ফেমাছ ছাইট হৈছে বুৰ্জাহাম কাশ্মীৰত। হিউমেন আৰু ডগৰ একেলগে বিৰিয়েল কৰিছিলে, অৰ্থাৎ মৃত্যুৰ পিছত হিউমেন আৰু ডগৰ একেলগে দফনাইছিলে বা একেলগে সিহঁতক পুৰিছিলে। সম্ভৱপৰ যেতিয়া মানুহজন মৃত্যু হয়, মানুহজনৰ মৃত্যুৰ পিছত তেওঁলোকৰ যিটো ঘৰচীয়া কুকুৰ থাকে তেখেতৰ কাষতে কিজানি তাতে দফনাই বা পুৰে, সেইকাৰণে তোমাৰ একেলগে হিউমেন আৰু ডগৰ ফচিলটো পোৱা গৈছে বুৰ্জাহাম কাশ্মীৰত। এই ছাইটসমূহৰ পৰা আৰ্কিঅলজিকেল সকলে যিবোৰ তোমাৰ জীৱাশ্ময় পাইছে সেই জীৱাশ্ময়ৰ ওপৰত ভিত্তি কৰি সেই এজসমূহক ডিফাইন কৰিছে। মেহেৰগড় পাকিস্তানত ফাৰ্ষ্ট এগ্ৰিকালচাৰেল ছাইট, প্ৰথম তোমাৰ খেতি কৰিছিলে আৰু হুইট প্ৰডাকশ্যন কৰিছিলে। পাৰিলে তোমালোকে নোটছ বনাই বনাই এইবোৰত থৈ যাবা আৰু মই গোটেই হিষ্ট্ৰীটো চিৰিয়েলি তোমালোকক কভাৰ কৰিম। ইয়াৰ নোটছ বনাবা আৰু তোমালোকে ৰিভিজন কৰি যাবা। পেলোলিথিক, মেছোলিথিক আৰু নিউলিথিক এজৰ পিছত এই চাৰ্কোলিথিক এজৰ আৰম্ভ হয়। চাৰ্কোলিথিক এজ মানে কপাৰ ষ্টোন এজ। চাৰ্কোলিথিক এজত শিলৰ সঁজুলিৰ উপৰিও তামৰ সঁজুলিৰ ব্যৱহাৰ হৈছিলে। এই এজটোত তোমাৰ কপাৰৰ আৱিষ্কাৰ হৈছিলে। চাৰ্কোলিথিক এজত সেই সময়ত মানৱবোৰে যিবিলাক তোমাৰ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিলে সেই মাটিৰ পাত্ৰবোৰত ব্লেক আৰু ৰেড কালাৰ ব্যৱহাৰ কৰিছিলে আৰু ডিজাইনৰ কাৰণে হোৱাইট লাইন ড্ৰ কৰিছিলে। আৰু এই কপাৰ এজতে সেই মানৱবোৰে মাদাৰ গড অৰ্থাৎ ভূমি মাতৃক পূজা কৰিছিলে, তাৰে এভিডেন্ট পোৱা গৈছে। চাৰ্কোলিথিক এজৰ মেইন তোমাৰ ফেমাছ ছাইটবোৰ হৈছে ডাইমাদাবাদ মহাৰাষ্ট্ৰ,
এইটো ইম্পৰ্টেণ্ট হয়, ডাইমাদাবাদ মহাৰাষ্ট্ৰত আছে। আহাৰ ৰাজস্থান, মালৱা মধ্য প্ৰদেশ, এইবোৰ ইম্পৰ্টেণ্ট চাইট হয় চাৰ্কুলেটিক এজৰ। ডাইমাদাবাদবোৰ তোমালোকে মনত ৰাখিবা, এইটো মহাৰাষ্ট্ৰত অৱস্থিত। এই চেপ্টাৰটোৰ লগত ৰিলেটেড যিখিনি ইম্পৰ্টেণ্ট MCQ আছে আৰু প্ৰিভিয়াছ ইয়াৰ এক্সামত সুধিছে, এই গোটেইখিনি MCQ মই ইয়াতে কভাৰ কৰিছোঁ। এই চেপ্টাৰটোৰ মূল সাৰাংশখিনি হৈছে যে শিলৰ সঁজুলিৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি আদিম মানৱবোৰক 3টা কেটেগৰীত ডিভাইড কৰিছিলে। এটা হ'ল তোমাৰ পেল'লিথিক এজ, এটা হ'ল তোমাৰ মেছ'লিথিক এজ আৰু এটা হ'ল তোমাৰ নিঅলিথিক এজ। এই পেল'লিথিক এজত তোমাৰ জুইৰ আৱিষ্কাৰ হৈছিলে আৰু জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিছিলে আৰু তেওঁলোকে হাণ্টিং আৰু ফুড গেডাৰিং কৰিছিলে, অৰ্থাৎ চিকাৰ কৰিছিলে আৰু জন্তুক তোমাৰ হত্যা কৰিছিলে। মেছ'লিথিক এজত আদিম মানৱবোৰে শিলৰ কিছুমান পলিছ টুল ইউজ কৰিছিলে আৰু এই শিলৰ সঁজুলিসমূহক তোমাৰ মাইক্ৰ'লিথিক বুলি কোৱা হয়। সেই সময়ত মেইন তোমাৰ আৱিষ্কাৰ হৈছে ডমেষ্টিকেশ্যন, অৰ্থাৎ এগ্ৰিকালচাৰ আৰু মানুহবোৰে ঘৰচীয়া জীৱ জন্তু পালন কৰিবলৈ শিকিছিলে আৰু স্থায়ী বসতি কৰিবলৈ আৰম্ভ কৰিছিলে। নিউলিথিক এজ অৰ্থাৎ নিউ ষ্টোন এজ, এই নিউ ষ্টোন এজত পাথৰ ব্যৱহাৰ কৰিবলৈ জানিছিলে আৰু চকাৰ আৱিষ্কাৰ হৈছিলে। এইটো মেইন ফিচাৰ্ছ হয়। এতিয়া আমি MCQ কৰিবলৈ ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, দ্য পেল'লিথিক এজ ইজ অলছ' ন'ন এজ। এই পেল'লিথিক এজক অল্ড ষ্টোন এজ বুলি কোৱা হয়। আৰু এই গোটেই MCQ খিনি মই ইংলিছত লৈছোঁ, যাতে পৰীক্ষা হলত তোমালোকে পেপাৰখন যাতে ইংলিছত আহিলেও কৰিব পাৰা। আৰু মোৰ সম্ভৱ বস্তুখিনি বুজি পালে ইংলিছত কৰাত বিশেষ টান নহ'ব। কুৱেশ্যন নম্বৰ 2, হোৱাট ৱাজ দ্য প্ৰাইমাৰী মোড অফ ছাবষ্টেন্স ডিউৰিং দ্য পেল'লিথিক এজ? পেল'লিথিক এজৰ মূল বৈশিষ্ট্য কি আছিলে? ফাৰ্মিং নে তোমাৰ হাণ্টিং আৰু ফুড গেডাৰিং, পয়ট্ৰি মেকিং, মেটেল ৱাৰ্কিং, কোনটো হ'ব? সেই সময়ত তোমাৰ হাণ্টিং আৰু ফুড গেডাৰিং কৰিছিলে, অৰ্থাৎ চিকাৰ কৰিছিলে আৰু এঠাইৰ পৰা আন ঠাইলৈ খাদ্যৰ সন্ধানত তেওঁলোকে ভ্ৰমণ কৰি ফুৰিছিলে। এই ছেকেণ্ডটো হ'ব। থাৰ্ড কুৱেশ্যন, হু ৱাজ দ্য কনচিডাৰ এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান প্ৰি হিষ্ট্ৰী? কাক তোমাৰ ভাৰতৰ প্ৰাচীন ইতিহাসৰ পিতৃ বুলি কোৱা হয়? ৰবাৰ্ট বুছ ফুটাৰক তোমাৰ ভাৰতৰ প্ৰাচীন ইতিহাসৰ পিতৃ বুলি কোৱা হয়। ৰবাৰ্ট বুছ ফুটাৰ। হুইচ ফিচাৰ্ছ দ্য বেষ্ট ডেছক্ৰাইব মেছ'লিথিক ছেটেলমেণ্ট? লাৰ্জ পাৰ্মানেণ্ট টাউন, স্মল টেম্পৰাৰী ছেটেলমেণ্ট, পলিছ চিটি আৰু প্লেচ, কোনখন হৈছিলে? এই মেছ'লিথিক এজৰ সময়ত মানুহবোৰে সৰু সৰুকৈ বসতি কৰিবলৈ আৰম্ভ কৰিছিলে। স্মল টেম্পৰাৰী ছেটেলমেণ্ট আৰম্ভ হৈছিলে। এই মেছ'লিথিক এজৰ সময়তে এগ্ৰিকালচাৰ আৰু পশুপালন আৰম্ভ হয়। মানুহবোৰে খেতি কৰিবলৈ আৰম্ভ কৰে আৰু পশুপালন আৰম্ভ হোৱাৰ লগে লগে মানুহে এঠাইতে থাকি তেওঁতে খেতি বাতি কৰিবলৈ শিকে। Which types of stone tool are mainly used in the Paleolithic age? Polished stone tool, microlithic, হেনেক্স বা চপাৰ আৰু মেটেল টুল, কোনটো ইউজ কৰিছিলে? হাতেৰে নিৰ্মাণ কৰা ডাঙৰ ডাঙৰ পাথৰ আৰু চপাৰ মানে তোমাৰ গছৰ ডাল বা ঠানি বা তোমাৰ লকৰি, এইবোৰ ব্যৱহাৰ কৰিছিলে এই পেল'লিথিক এজত। Which animal was first domesticated during the Mesolithic age? এই কুৱেশ্যনটোত কি সুধিছে যে প্ৰথম ঘৰচীয়া জন্তু কি আছিলে? সেই সময়ত আদিম মানৱবোৰে কুকুৰক প্ৰথম তোমাৰ ঘৰচীয়া জন্তু হিচাপত ব্যৱহাৰ কৰিছিলে। Which of the following is not a characteristic of the Mesolithic age? এই মেছ'লিথিক এজৰ সময়তে শিলৰ যিবিলাক সঁজুলি ব্যৱহাৰ কৰিছিলে এইবোৰ চাৰ্প আৰু পলিছ আছিলে আৰু এই শিলৰ টুকুৰাবোৰক তোমাৰ মাইক্ৰ'লিথিক বুলি কোৱা হয়। এইটো ফিচাৰ্ছ হয়। ডমেষ্টিকেশ্যন আৰম্ভ হৈছিলে, এগ্ৰিকালচাৰ ষ্টাৰ্ট হৈছিলে এই মেছ'লিথিক টাইমত, কিন্তু হাণ্টিং আৰু ফুড গেডাৰিং এইটো তোমাৰ পেল'লিথিক এজৰে কথা হয়। দ্য নিউলিথিক এজ ইজ অলছ' ন'ন এজ। নিউলিথিক এজক কি বুলি কোৱা হয়? নিউ ষ্টোন এজ বুলি কোৱা হয়। Which crop was among the earliest cultivation during the Neolithic age? নিউলিথিক এজৰ সময়ত প্ৰথম কি শস্যৰ উৎপাদন কৰিছিলে? প্ৰথম তোমাৰ হুইটৰ উৎপাদন আৰম্ভ হৈছিলে। The earliest evidence of the man in India is found in ভাৰতত প্ৰথম মানুহৰ বসতি কোনখন ঠাইত হোৱা বুলি তোমাৰ অনুমান কৰা হৈছে বা প্ৰমাণ পোৱা গৈছে? নৰ্মদা ভেলীত। নৰ্মদা ভেলীত তোমাৰ প্ৰথম মানুহৰ হিউমেন এভলিউচন ষ্টাৰ্ট হয়। Which Neolithic age site is located in India? মহেঞ্জো-দাৰো, বুৰ্জিয়াহম,
কালিবাংগা লোথাল মহেঞ্জোদাৰো এইটো তোমাৰ পাকিস্তান এই পাকিস্তানত তোমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এইটো চাইট হয় কালিবাংগা তোমাৰ ৰাজস্থানত হিন্দু সভ্যতাৰ চাইট হয় লোথালটো গুজৰাটত লাৰ্জেষ্ট তোমাৰ বন্দৰ বা পোৰ্ট চিষ্টেম আছিলে এই লোথালত গুজৰাটত এইটো তোমাৰ হিন্দু সভ্যতাৰ চাইট আছিলে কিন্তু এই বুৰ্জাহাম এই চাইটটো তোমাৰ নিউলিথিক এজৰ চাইট হয় ভীমবেটকা ইজ দ্য ফেমাছ ফৰ মই যে অকমান আগতে কলো ভীমবেটকাখন তোমাৰ মধ্যপ্ৰদেশত অৱস্থিত আৰু এই ভীমবেটকাত তোমাৰ ৰক পেইণ্টিংবোৰ দেখিবলৈ পোৱা যায় ৰক পেইণ্টিং এই গুহাবোৰৰ ভিতৰত কিছুমান চিত্ৰৰ পেইণ্টিং তোমাৰ দেখিবলৈ পোৱা যায় আৰু এই চিত্ৰবোৰ তোমাৰ সেই পেললিথিক এজৰ মানুহবোৰে অংকন কৰিছিলে আৰু মোৰ ক্লাছেছবোৰ ঘৰুৱা আৰু সহজভাৱে বুজাবলৈ তোমালোকক চেষ্টা কৰিছো আৰু তোমালোকে যদি বুজি পাইছা তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব আৰু লাইক কৰি দিবা আৰু কিবা যদি কনফিউজিং বা ডাউট থাকে মোক কমেণ্ট কৰিবা আজিলৈকে ইয়াতে থৈছো